গুড মৰ্ণিং এভৰিৱান। আজি বেটীহঁতৰ শেষৰটো পৰীক্ষা আছিলে। বোলো একেবাৰে বেটীক থৈ আহিহে বাকী কাম আৰম্ভ কৰিম আৰু। বেটীক থ'বলৈ বুলি ওলালোঁ। তাইৰ লগৰ দেখিছে ন, ফ্লৰিনাও তাইৰ লগতে পঢ়ে, একেলগৰে হয়। তাইও আমাৰ লগতে যায়, মানে তিনিজনী বহি পূৰা লেকচাৰ মানে আৰু যি কি নহওক। ফ্লৰিনা হাঁহিটো দেখিছে নি, ইমান যে মৰম লগা ন। মই দিনত ভিডিঅ' কৰিব সময় নাপালোঁ দেই, একেবাৰে ইফতাৰ সময় পৰাহে দেখাইছোঁ আৰু। ইফতাৰ বনাব ল'লোঁ, পটাপট ৰুটি চুটি বনালোঁ, বনাই মাও লাগি দিলে মোৰ লগত। মা আৰু মই পূৰা লাগি গ'লোঁ আৰু বনাবলৈ। আজি মানে মোৰ দেওৰৰ মানে বৰবা ল'ৰাটোৰ তাৰো বাৰ্থডে আছিলে। মই বোলে সিও ক'লে যে ইফতাৰ কৰি একেবাৰে আমাৰ ঘৰত আহি যাবি, ইয়াতে খাবি। মই বোলো ঠিক আছে তেতিয়াহ'লে। ময়ো মাক পটাপট ৰেডি কৰি, মাৰ কাৰণে ৰেডি কৰি থৈ যাবলগীয়া হ'ল। ৰেডি কৰি ল'লোঁ, কৰি মেলি আজৰি হৈ আকৌ সিহঁতৰ ঘৰলৈ বুলি ওলালোঁ। তাত গ'লোঁ আৰু আজি বাই আৰু ভিণ্টিও আহিছিলে। ভিণ্টিও ৰোজা আছিলে, বায়ে পটাপট ভিণ্টিক ইফতাৰ কৰিব দিলে। কৰি মেলি আমি আকৌ খানাটো আমাৰ কাৰণে ৰেডি কৰিলোঁ। যিহেতু বাৰ্থডে বয় আৰু কেকটো নকটোৱাকেনো কেনেকৈ থাকোঁ। তাকো কেক এটা দিলোঁ। কেকটো সিও কাটি মেলি যি ফূৰ্তি হাঁহি। বাৰু যি কি নহওক, আজিলৈ আহোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।